সাজ বনাবলৈ লৈছোঁ। এতিয়া দেখিছেনে মাছখিনি ফ্ৰাই কৰি ল'ম এতিয়া। আৰু আজি মাছখিনিত মই অকণমান মছলা দি লৈছোঁ, মছলা দি ফ্ৰাই কৰিম। আৰু মাছখিনি মানে জোল নকৰোঁ, ফ্ৰাই কৰিয়ে ৰাখিম। সেইকাৰণে অকণমান মছলা দি লৈছোঁ। আনফালে মই ভাতৰ কুকাৰটোও পাতি থৈছোঁ। নমোৱাৰ পাছতে মই ডিম, আলু আৰু গাজৰৰ ভাজি বনাই আছোঁ। মাছখিনি মোৰ ফ্ৰাই কৰা হৈয়ে গৈছে প্ৰায়। এতিয়া এইখিনি উঠাই দিম আৰু মই এতিয়া মাছকেইডোখৰ উঠাই ল'ম। এতিয়া মাথাকেইটুকুৰা মই ফ্ৰাই কৰি ল'ম। মাছৰ কেইটুকুৰা উঠাই লৈ মই পিঁয়াজ দিলোঁ। পিঁয়াজ দিয়াৰ পাছতে বিলাহী দিলোঁ, তাৰপিছতে নিমখ হালধি দিলোঁ। আৰু এতিয়া মই কাটি থোৱা পালেং শাকখিনি দিলোঁ। এইখিনিতে ভালদৰে লৰাই মই অলপ সময় ঢাকি থৈ দিম। বিলাহী আৰু পালেং শাকখিনি সিজিছে। ইয়াতে এতিয়া মই মাছৰ মাথা দুটুকুৰা দি দিম। তাৰপাছতে গৰম পানী দিলোঁ। পানী দিয়াৰ পাছতে ভালদৰে উতলিবলৈ দিম। পালেং শাকৰ জোলখিনিও মোৰ ধুনীয়াকৈ হৈ গ'ল। এতিয়া ভাত বাঢ়োঁগৈ ব'লক। এতিয়া ধুনীয়াকৈ ভাতৰ থালখন সজাই লওঁচোন আহক। এইফালে মই তিয়ঁহ কাটি লৈছোঁ, বিটৰ চালাড আৰু মাছ ফ্ৰাই। প্ৰথমতে থালখনত দিছোঁ ভাত, তাৰপিছতে গোলকৈ কাটি লোৱা তিয়ঁহ, লগতে এটা কেঁচা জলকীয়া, বিটৰ চাটনি নহয় আচলতে চালাড, আৰু দিছোঁ এয়া বিন, গাজৰ, আলুৰ ভাজি, পালেং আৰু মাছৰ মাথা যি জোল বনাইছিলোঁ সেয়া, ফ্ৰাই মাছ এপিচ। কেনেকুৱা লাগিছে দেখিবলৈ? ভাল লাগিছেনে? এয়া বিট দিলে য'তে ত'তে কালাৰ হৈ যায়, দেখিছেনে? সেই তিয়ঁহৰ থালখনতো ৰংটো লাগি গ'ল। কালাৰটো ভালেই লাগে নহয় জানো? এতিয়া আমি সকলোৱে মিলি ভাতকেইটা খাই লওঁ। আপোনালোকে যদি খোৱা নাই খাই লওকগৈ দেই। বাই।